ইয়াৰ পিছতে মই আপোনালোকৰ আগত দেখাবলৈ লৈছো ৰূপৰ বন কৰা বৰ কাপোৰ। আগৰ দিনৰ মহাৰাণীসকলে চাগে এইবিলাক সংৰক্ষণ কৰিছিলে, মহাৰাজৰ জীয়ৰীসকলে এইবিলাক পিন্ধিছিলে। এয়া চাওক ৰূপৰ বন কৰা বৰ কাপোৰ। এখন মেলি দেখাব দিয়ক। ঠিক আছে বাৰু। এইখন কোনে সংৰক্ষণ কৰিছে? আগৰ দিনৰ ৰজা মহাৰাজাসকলে তামোল কটাৰী এইবিলাক বান্ধি ক'ৰবালৈ ফুৰিবলৈ যায়। এইখন আকৌ পহুতং। এয়া চাওক কোনে সংৰক্ষণ কৰিছে? লক্ষ্য তাৰপিছত মই আপোনালোকৰ আগত দেখাব বিচাৰিছো হিংসাপৰ মেখেলা। হিংসাপৰ মেখেলা এখন কোনে ব্যৱহাৰ কৰিছিলে বাৰু? আগতে আগৰ ৰাণীসকলে থাকে, ৰাণীসকলে বা কোনোবা ৰাজকুমাৰীসকলে এখন চাগে ব্যৱহাৰ কৰিছিলে নেকি। এইখন হৈছে হিংসাপৰ মেখেলা। আজি হিংসাপৰ মেখেলা। ইয়াৰ পিছতে মই অন্যতম এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰিছো দোলা। এইখন এখন সুন্দৰ দোলা বুলি কয় এইখনক। এইখন আগৰ ৰজা মহাৰজাসকলে ছোৱালী আনিবলৈ মানে ব্যৱহাৰ কৰিছিল। এইখনত উঠি মানে আমাৰ গাঁৱত সন্মানীয় ব্যক্তি ললিত হাজৰিকা ডাঙৰীয়া, তেখেতলৈ আমি বহুত বহুত আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইয়াৰ পাছত আৰু এটা বস্তু আপোনালোকক আমি দেখাব বিচাৰিছো আছে পেৰা। পেৰা কি বস্তু চিনি পাইছেনে বাৰু? পেৰা বুলি আমি এখন নাটক কৰিছিলো কিন্তু নকলচাৰী। এইটো হৈছে পেৰা। আগৰ দিনৰ ৰজা মহাৰাজাসকলে এইটো লোহা হয়, লোহাৰ পেৰা। এইটো আগৰ দিনৰ ৰজা মহাৰাজাসকলে এইটো আমি যেনেকে আলমাৰি ব্যৱহাৰ কৰো বা আমি টকা পইচা থবৰ কাৰণে চন্দুক ব্যৱহাৰ কৰো, সেই বস্তুটোক আমি পেৰা বুলি কওঁ। এইটো এটা বৃহৎ পেৰা। ইয়াত তেওঁলোকে এইসমূহ বস্তু দেখুৱাবলৈ পায় বলিৱা গাঁৱৰ ফালৰ পৰা বহুত গৌৰৱ অনুভৱ কৰিছো। আৰু এইবিলাক আজি প্ৰদৰ্শনী অনুষ্ঠানটি আমি ইমানতে সামৰি মাৰিছো। আমি খেলৰ দায়িত্ব সেই আলিটোলৈকে আমি কণ কণ মইনাসকলৰ মাজত মন্তব্য আগবঢ়াব পৰা আহ্বান জনাইছো। জ্যেষ্ঠ কনিষ্ঠ সকলোলৈকে মোৰ প্ৰতিযোগিতা আৰম্ভণিতে কৰিছিলোঁ বা যি কি নহওক পুনৰ আমাৰ অনুষ্ঠানসকলৰ ফালৰ পৰা দুআষাৰ ক'বৰ বাবে আগবাঢ়িছোঁ। গতিকে মই আপোনালোকৰ আগত ক'বলৈ কথা বহুত আছে যদিও তথাপি কেইটামান কথা কৈ যাওঁ থিৰতে। আমাৰ ছবি যিটো চিত্ৰাংকন প্ৰতিযোগিতা হ'ল, সেই প্ৰতিযোগিতাখন আশানুৰূপভাৱে মই বৰ সন্তুষ্ট নহয়, যিহেতু ল'ৰা ছোৱালী যথেষ্ট কম হৈছে আৰু হ'ব লাগে। কিন্তু এইটোৱে নহয় দেখিলোঁ ছবিটো নাই, কি কয় আমাৰ কবিতাত নাই, ৰচনাত নাই। এতিয়া আমাৰ এইটো এটা ডাঙৰ বিষয়। কোনে কিমান কি পাইছে এইটো কথা নহয়, পুৰস্কাৰ পোৱা কথা নহয়, কৰিবলৈ সক্ষম হৈছে। আৰু দ্বিতীয় স্থান লাভ কৰিছে অয়ন ফুকন। জ্ঞানদীপ বলিমৰাৰ অয়ন ফুকনে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ আমি উজ্জ্বল ভৱিষ্যত পুৰস্কাৰসমূহ আমি বঁটা বিতৰণী অনুষ্ঠানত তেওঁলোকক প্ৰদান কৰিম। গতিকে ইমানেই আছিল আমাৰ সাহিত্য প্ৰতিযোগিতাৰ ফলাফল। গতিকে সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাৰ উদ্যোক্তাসকলৰ যথেষ্টখিনি ভুল ক্ৰুটি ৰৈ গৈছে। আমি যেনেদৰে প্ৰচাৰ কৰিব লাগিছিল তেনেদৰে হয়তো প্ৰচাৰ কৰিব পৰা নাই, আৰু তাৰ বাবে হয়তো আমাৰ প্ৰতিযোগী কম। ঘোষণা কৰিব বিচাৰিছো বলিমৰা গাঁৱৰ মহিলাৰ দলপতি নাম পেকেটত লিখি থলে ভাল হয়। যি কি নহওক শ্ৰীমতী বালিকা লাহন, জুনুল আহমদ, দিনুল আহমদ।